কালি পঢ়াইছিলো তোমালোকক এইটো চেপ্টাৰ আকৌ এবাৰ পঢ়াই দিছো কাল্টিভেশ্যন প্ৰেক্টিছ অফ কমাৰ্চিয়েল ফ্লাৱাৰ ক্ৰপ কিহৰ বিষয়ে পঢ়িম গোটেই কিতাপখন কিহৰ ওপৰত আছে ফ্লাৱাৰ ফুলবোৰ ফ্লাৱাৰ যিবোৰ আমি মাৰ্কেটত বেচিবৰ কাৰণে বা ঘৰত সজাবৰ কাৰণে কৰা ফুল এইটো হৈছে কমাৰ্চিয়েল মানে ব্যৱসায় কৰিবৰ কাৰণে বুজিছা ব্যৱসায় কৰিবৰ কাৰণে কৰা ফ্লাৱাৰবোৰকে কমাৰ্চিয়েল ফ্লাৱাৰ বুলি কয় তো ইয়াতে দিছে কাল্টিভেশ্যন অফ ফ্লাৱাৰ ক্ৰপ is important component of commercial floriculture there is many flower বহুত ধৰণৰ ফ্লাৱাৰ পাওঁ আমি দুটা টাইপৰ আছে বেসিক্যালি কমাৰ্চিয়েল ফ্লাৱাৰ কি কাট ফ্লাৱাৰ এটা হ'ল কাট ফ্লাৱাৰ আৰু এটা হৈছে লুজ ফ্লাৱাৰ কাট ফ্লাৱাৰটো কোনবোৰ তোমাৰ দীঘল ষ্টক থকা ষ্টক মানে কি জানা ন ডাল দীঘল ডাল থকা আৰু লুজ ফ্লাৱাৰত সৰু ষ্টক থকা ফুল এইবোৰ সৰু ষ্টক থকা ফুল বুজিছা এইবোৰ আমি মাৰ্কেটত বেচিবৰ কাৰণে ব্যৱহাৰ নকৰোঁ এইবোৰ আমি ধৰি লোৱা ফ্লাৱাৰ পটত ৰুবৰ কাৰণে ব্যৱহাৰ কৰোঁ বা পূজা কৰিবৰ কাৰণে ব্যৱহাৰ কৰোঁ লুজ ফ্লাৱাৰ আৰু কাট ফ্লাৱাৰ আমি অকল কি কৰোঁ বেচিবৰ কাৰণে বিক্ৰী কৰিবৰ কাৰণে ব্যৱহাৰ কৰোঁ কাট ফ্লাৱাৰ যেনেকৈ ৰ'জ জালবেৰা তোমালোকে পাবা অলপ পিছত ফুলবোৰ কি জালবেৰা ক্ৰিসেন্থেমাম নামবোৰ মনত ৰাখিবা ক্ৰিসেন্থেমাম এইবোৰ ফুল হৈছে ৰ'জটো কিন্তু লুজ ফ্লাৱাৰো হয় দেই ৰ'জটো যিবিলাক হাইব্ৰিড ৰ'জ দেখিছা ডাঙৰ ৰ'জ যে শ্বপত গ'লে চোৱাই চাগে ফ্লাৱাৰ শ্বপত ডাঙৰ ৰ'জবোৰ এইবোৰ হৈছে হাইব্ৰিড ৰ'জ এইবোৰ হৈছে কাট ফ্লাৱাৰ আৰু যিবিলাক লুজ ঘৰত মানুহে ৰুৱে সেইবোৰ হৈছে লুজ ৰ'জটো কাট ফ্লাৱাৰো হয় লুজ ফ্লাৱাৰো হয় লুজ ফ্লাৱাৰ তোমাৰ এইবিলাক আহিব মেৰিগ'ল্ড আহিব নাৰ্জি ফুল মেৰিগ'ল্ড তাৰপিছত তোমাৰ আৰু কিবা কিবি আছে নহয় ৰজনীগন্ধা এইবোৰ লুজ ফ্লাৱাৰ এইবোৰ আমি ঘৰৰ কাৰণে ব্যৱহাৰ কৰোঁ পূজা কৰিবৰ কাৰণে নহয়তো ফ্লাৱাৰ পাৰোঁ ৰুবৰ কাৰণে বুজি পালা দুটা টাইপৰ আছে এতিয়া আমি ফাৰ্ষ্ট চেপ্টাৰটো তোমাৰ কিহৰ ওপৰত আছে কাল্টিভেশ্যন অফ চাইনা এষ্টাৰৰ বিষয়ে আছে চাইনা এষ্টাৰ ফ্লাৱাৰ কেনেকৈ কৰে কাল্টিভেশ্যন প্ৰেক্টিছ অফ চাইনা এষ্টাৰ কাল্টিভেশ্যন প্ৰেক্টিছ অফ কি চাইনা লিখিবা চাইনা এষ্টাৰ কোৰ অৰিজিন হয় কোৰ হয় এই ফুলটোৰ জন্মস্থান ক'ত চাইনাৰ নেটিভ ফ্লাৱাৰ হয় বহুত কি হয় এইটো বহুত পপুলাৰ ফ্লাৱাৰ হয় চাইনাৰ নট অনলি চাইনা গোটেই ইণ্ডিয়াৰ ভিতৰত এইটো এটা বহুত পপুলাৰ ফ্লাৱাৰ হয় পপুলাৰ ফ্লাৱাৰ দেখিবলৈ কেনেকুৱা দেখিছা ইয়াতে বিক্স থাকিব এনেকৈ ফুলটো চাই লোৱা এই পিকচাৰ দেখিলে যদি তোমালোকে মনত পৰে চাইনা এষ্টাৰ কেনেকুৱা আছিলে পিংক কালাৰ আছিলে বা হোৱাইট এনেকুৱা বিক্স থকা এনেকুৱা ধৰণৰ ফুলটো চাইনা এষ্টাৰ তাৰপিছত ইয়াতে কি দিছে মষ্ট পপুলাৰ এনুৱেল ফ্লাৱাৰ ক্ৰপ এনুৱেল ক্ৰপ বুলি কৈছে দেই এনুৱেল ফ্লাৱাৰ মানে বাৰ্ষিক মানে কি বছৰত এবাৰ মানে ইয়াৰত এবাৰ কৰা বছৰত এবাৰ কৰা ফ্লাৱাৰ ক্ৰপ কি বুলি কয় এনুৱেল ফ্লাৱাৰ বুলি কয় আৰু চাইনা এষ্টাৰ হৈছে এনুৱেল ফ্লাৱাৰ ইন ইণ্ডিয়া ইট ইজ গ্ৰোন এজ ট্ৰেডিশ্যনেল ফ্লাৱাৰ এইটো আমাৰ ইয়াত ট্ৰেডিশ্যনেল ফ্লাৱাৰ হিচাপে ব্যৱহাৰ কৰে ট্ৰেডিশ্যনেল ফ্লাৱাৰ তোমাৰ ট্ৰেডিশ্যন মানে এইবিলাক সজাই থ'বৰ কাৰণে সজাই থোৱা পাৰ্পজৰ কাৰণে কৰা ফুল কাৰণে এইটো ট্ৰেডিশ্যনেল ফ্লাৱাৰ বুলি কয় আৰু ৱৰ্ল্ড ৱাইড আমাৰ ইণ্ডিয়াটো ট্ৰেডিশ্যনেল ফ্লাৱাৰ হিচাপে ব্যৱহাৰ কৰে কিন্তু
বেসিকৰ কাৰণে বৰ্ডাৰ প্ল্যান হয় এটা বৰ্ডাৰ প্ল্যান ঠিক আছে তাপত ধৰিছে পানী ঘৰ যাবৰ কাৰণে ব্যৱহাৰ কৰে এমন ফ্লাৱাৰ মন থাকিব না চাইনা ষ্টাৰটো কি হয় এইটো এতিয়া কেনেকৈ কৰে কেনেকৈ ইয়াৰ গ্ৰুপ কেনেকৈ গ্ৰো কৰিব এইটো ফাৰ্ষ্ট আমি জানিব লাগিব ইয়াৰ ভেৰাইটি কি আছে কি ভেৰাইটি আছে দুটা ভেৰাইটিৰ নাম মনত ৰাখিবা এটা আছে কামিনী লিখা কামিনী আৰু পূৰ্ণিমা এইটো জাত দে ইয়াৰ জাত কামিনী ধৰি লওক ফুলটো অলপমান সৰু টাইপৰ হ'ল পূৰ্ণিমাত কি হয় ফুলটো ডাঙৰ সাইজৰ হয় সেইটো হৈছে ভেৰাইটি বেলেগ ধৰণৰ জাত ভেৰাইটি দুটাৰ নাম মনত ৰাখিবা কামিনী আৰু পূৰ্ণিমা আৰু এনেকৈ ধৰি লোৱা এক্সাম্পল উঠাও ফুলে গণেশ পিংক এণ্ড পাৰ্পল এক্সাম্পল যদি সোধে ফুলে গণেশ পিংক কোনটো জাতটো কোনটো ফ্লাৱাৰৰ ভেৰাইটি হয় কি লিখিবা তেতিয়া চাইনা ষ্টাৰ এইকেইটা হৈছে জাত আহে দে এক্সামত জাত সুধিব ভেৰাইটি সুধিব চাইনা ষ্টাৰৰ তেতিয়া লিখিবা কামিনী পূৰ্ণিমা আৰু ফুলে গণেশ তাৰপিছত আহিব ক্লাইমেট জলবায়ু কেনেকুৱা হ'ব লাগিব এই ফ্লাৱাৰটো গ্ৰো কৰিবৰ কাৰণে ৰুবৰ কাৰণে বা হ'বৰ কাৰণে ক্লাইমেট কেনেকুৱা হ'ব লাগিব কি পাইছিলোঁ কালি আমি নাইট টেম্পাৰেচাৰ ৰাতিৰ উষ্ণতা কিমান হ'ব লাগিব ৰাতিৰ উষ্ণতা হ'ব লাগিব কিমান 10 to 18 ডিগ্ৰী সেলসিয়াস কিমান হ'ব লাগিব ৰাতিৰ উষ্ণতা নাইট টেম্পাৰেচাৰ কিমান হ'ব লাগিব কোৱা 10 to 18 ডিগ্ৰী সেলসিয়াস হ'ব লাগিব আৰু দিনত ডে টাইমত কি হ'ব লাগিব টেম্পাৰেচাৰ কিমান হ'ব লাগিব 20 to 30 ডিগ্ৰী সেলসিয়াস হ'ব লাগিব তেতিয়াহে এইটো গছ তুমি চাইনা ষ্টাৰটো তুমি ৰুব পাৰিবা আৰু হিউমিডিটি কিমান হয় হিউমিডিটি হ'ব লাগিব 50 to 60%। হিউমিডিটি মানে বুজি পোৱা ন কেতিয়াবা যে ৰ'দ নিদিয়ে কিন্তু গৰম ভাৱ এটা ওলাই থাকে সেইটো হৈছে হিউমিডিটি গৰম ভাৱ ওলাই হিউমিডিটি কিমান হ'ব লাগিব 50 to 60% হ'ব লাগিব দেই মনত ৰাখিবা দিনত হ'ব লাগিব 20 to 30 ৰাতি হ'ব লাগিব 10 to 18 তাৰপিছত আহিব সইল কেনেকুৱা ধৰণৰ মাটি লাগিব ইয়াক ৰুবৰ কাৰণে মাটি তেতিয়া যদি সোধে এক্সামত কেনেকুৱা ধৰণৰ সইল লাগে কি লিখিবা স্যান্ডি লোম বালিয়া মাটি একদম বালিয়াও নহয় তোমাৰ মিক্স থাকিব স্যান্ডি লোম বুলি কয় স্যান্ডি লোম মেক্সিমাম ফ্লাৱাৰ কিন্তু স্যান্ডি লোম সইলত কৰে দেই এইটো মনত ৰাখিবাই স্যান্ডি লোম তাৰপিছত pH বহুত ইম্পৰ্টেণ্ট pH কিমান হ'ব লাগিব pH এক্সাম সুধে pH 6.8 কিমান হ'ব লাগিব 7.5 তোমালোকে pH স্কেলটো পাইছাই চাগে সায়েন্সত pH স্কেল এখন থাকে ইয়াতে তোমাৰ মাজত হাত মানে নিউট্ৰেল বেছো নহয় এচিডো নহয় নিউট্ৰেল 14 লৈকে 1 to 14 স্কেল এইটো এটা pH এইটো কি হয় এটা pH স্কেল ইয়াতে যদি 1 ৰ পৰা 7 লৈকে ইয়াতে হয় এচিডিক ইয়াতে মাজত হ'ব এইখিনি হ'ব এলকালাইন এইখিনি হ'ব বেসিক বুজিছা ইয়াতে কি দিয়া আছে 6.8 to 7.5 মানে এইটো কি হ'ব এলকালাইন হ'ব এলকালাইন সাইলত কৰিব পাৰি এলকালাইন 7 হৈছে নিউট্ৰেল মনত ৰাখিবা pH স্কেল আমি যেতিয়া মাটি পৰীক্ষা কৰোঁ কি কৰি আছা আমি যেতিয়া মাটি পৰীক্ষা কৰোঁ তেতিয়াও pH ওলাব লাগে বা পানীৰ pH ওলাব
that is into 6.8 to 7.5 দিছে তাৰ মানে এইটো হ'ব alkaline বাজুখিনি হ'ব alkaline soil হয় alkaline soil কিছুমান যেনেকৈ এচিডিক ক্ৰপ যিমান আছে তোমাৰ নেমু টেঙা যিবিলাক টেঙা হয় নেমু টেঙা বিলাহী এইবোৰ হৈছে এচিডিক ইহঁতক গ্ৰ' কৰিবৰ কাৰণে কি সইল লাগিব কি মাটি লাগিব এচিডিক লাগিব ইহঁতক গ্ৰ' কৰিবৰ কাৰণে আলু পিঁয়াজ সেইবোৰৰ কাৰণে বা বেছিক সেইটো লাগিব আৰু কিছুমান থাকে তোমাৰ সেইবিলাক কম নিউট্ৰিয়েল সইল হ'ব লাগিব নিউট্ৰিয়েল পিএইচ হ'ব লাগিব বুজিছা তই কি কথা সুধি আছা মোৰ কাপোৰা কি আছিল পূৰ্ণিমা আৰু কাহিনী প্লেগানেল ভেৰাইটি আছিল pH 6.8 to 7.5 স্যান্ডিলম সয়েল চাইনাৰ হয় যেটো চাইনাৰ ষ্টাৰ বুলি লিখা আছে তাৰ মানে এইটো চাইনাৰ নেটিভ টু চাইনা হয় নাইট টেম্পাৰেচাৰ হ'ব লাগিব 18 to কিমান 15 to 18 আৰু ডে দিনৰ ভাগৰ উষ্ণতা কিমান হ'ব লাগিব 20 to 30 হিউমিডিটি কিমান হ'ব লাগিব 50 to 60% মত থাকিব লাগিব propagation এতিয়া আহিব কি propagation কেনেকৈ ইয়া propagate কৰিব China star are commercially propagated through seeds মানে বীজৰ পৰা ইয়াক আমি এই গছ বা আমি China star ফ্লাৱাৰটো আমি গ্ৰ' কৰিব পাৰোঁ কিহৰ দ্বাৰা সিডৰ দ্বাৰা আমি কি কৰিব পাৰোঁ গ্ৰ' কৰিব পাৰোঁ গ্ৰ' কৰা মানে বুজা ন তো কি লাগিব ইয়াক সিড লাগিব গ্ৰ' হ'ব কাৰণে তুমি গছৰ ডালেৰে চাইনা ষ্টৰ গছৰ ডালেৰে তুমি গ্ৰ' কৰিব নোৱাৰা চাইনা ষ্টৰ তোমাক সিড লাগিব বীজ লাগিব তো তাৰ কাৰণে আমাক সিড লাগিব কিমান লাগিব 1 হেক্টৰ লেণ্ডৰ কাৰণে মাটিৰ কাৰণে কিমান কেজি সিড লাগিব এটা হিচাপ থাকে ন কিমান কেজি সিড লাগিব কিমান হেক্টৰত কিমান কেজি লাগিব 2.53 কেজি সিড আমাক 1 হেক্টৰ লেণ্ডৰ কাৰণে লাগিব 1 হেক্টৰ লেণ্ডৰ কাৰণে কিমান সিড লাগিব 2.5 to 30 কেজি অফ সিড লাগিব ফাৰ্ষ্ট তাৰপিছত আমি মাটি চহাব লাগিব প্লাউইং কৰিব লাগিব প্লাউইং মানে হৈছে সেইটো দেখিছানে এইটো ফ্লাৱাৰ হয় এইটো আমি মাটি চহাওঁতে ন ফ্লাৱাৰ হয় তাৰপিছত তোমাৰ এইটো হ'ব তাৰপিছত ট্ৰেক্টৰ সেইবোৰ ব্যৱহাৰ কৰি আমি মাটি চহাওঁ প্লাউইং বুলি কয় যে এইটো ইংলিছত প্লাউ কৰা মাটি চহোৱা আমি দুবাৰ চহাব লাগিব ফাৰ্ষ্ট যেতিয়া আমি মাটি চহাম এগ্ৰিকালচাৰ নাই এনে তোমালোক নহয় বহুত টান কিন্তু এইটো গোটেই কিতাপখন বুজিছা এক্সামত লিখিবই লাগিব পাছ কৰিবই লাগিব ক্লাছ 10 হ'লেও মানিব পাৰি ক্লাছ 12 কিন্তু লাগি নকৰিবা আগৰ পৰাই পঢ়িবা ফাৰ্ষ্ট কেতিয়াবা বহুত ভিতৰৰ পৰা কোৱেশ্যন আহিছে বুজিছা কিতাপৰ বহুত ভিতৰৰ পৰা কোৱেশ্যন আহে সেইটো কাৰণে ভালকৈ পঢ়িব লাগিব যাতে একো মিছ নকৰা যিহেতু তোমালোকৰ 50 মাৰ্কছৰে হ'ব এক্সামটো তাৰ কাৰণে গোটেই কিতাপখন পঢ়িবই লাগিব 50 মাৰ্কছৰ কাৰণে 10 মাৰ্ক ইয়াৰ পৰা 40 আহিব আৰু 10 তোমালোকৰ আৰু বেলেগ এখন কিতাপ আছে নহয় এইখনৰ পৰা আহিব এমপ্লয়মেণ্ট স্কিলছৰ পৰা 10 মাৰ্ক আহিব এইখন কিতাপৰ পৰা আহিব 40 মাৰ্কছৰ কাৰণে গোটেই কিতাপখন পঢ়িব লাগিব তোমালোকে ইমান বস্তু আছে এই ভিতৰে তুমি গোটেই কিতাপ প্ৰত্যেকটা ফ্লাৱাৰ ক্ৰপৰে তুমি কাল্টিভেশ্যন প্ৰেক্টিছ কৰিব লাগিব কি সইল লাগে কি প্ৰপাগেশ্যন মেথড কেনেকুৱা বীজেৰে ৰুব পাৰি নে গছৰ মানে তাৰ ঠাৰিৰ পৰাই ৰুব পাৰি নে কলম দি পেলাই ৰুব পাৰি সেইটো বস্তু আমি চবৰে বেলেগ চবৰে জানা আছোঁ তো ইয়াতে আমি প্ৰপাগেশ্যন কি পঢ়ি আছোঁ 1 হেক্টৰ লেণ্ডৰ কাৰণে 2.5 to 3 কেজি অফ সিড লাগিব প্লাউ কৰা মানে মাটি চহোৱা দুবাৰ মাটি চহাব লাগিব ফাৰ্ষ্ট যেতিয়া আমি মাটি চহাম কিমান দলৈকে আমি চহাব লাগিব ইয়াতে দিয়া আছে চোৱা
দটো কানাইদি ফার্স্ট আমি এতিয়া শো কৰিম সিট কেতিয়া আমি লও সিট আমি কেতিয়া শো কৰিম সেপ্টেম্বৰ অক্টোবৰ মন ৰাখিবা সেপ্টেম্বৰ অক্টোবৰ কাৰণে সিট খিনি সহা ঠাণ্ডাৰ দিন ন হ'বলৈ টাইম লাগিব গৰমৰ দিনত হ'ব তাৰপিছত যেতিয়া ফার্স্ট আমি নার্সারি কি কৰিম সিট খিনি আমি নার্সারি পলি বেগ বা পলি ট্রে এইটো হৈছে তোমাৰ পলি ট্রে ফার্স্ট আমি ইয়াতে সিট গ্রো কৰি লম এই পলি ট্রে ইয়াতে আমি সিট গ্রো কৰিম যেটো সিটটো সৰু মানে ইয়াতে তুমি এটা সিট দিলা বা দুটা সিট দিলা ইয়াতে দুলা ফার্স্ট যেতিয়া এইটো কিমান হাইট হ'ব 10 সেন্টিমিটাৰ হাইট হ'ব এটা দুটা পাত গজিব ইমান মান হাইট হ'ল বুলিবা তাৰপিছত তুমি এটো কি কৰিবা ডাইৰেক্ট তুমি 1 মিটাৰ লং লেন্থত ফার্স্ট তুমি পলি বেগত বা পলি ট্রে তুমি সিট খিনি গ্রো কৰিলা কেতিয়া সেপ্টেম্বৰ অক্টোবৰ মানত সিট খিনি ইয়াত দিলা তুমি যেতিয়া 10 সেন্টিমিটাৰ হাইট লেকে আহিব তেতিয়া তুমি এইটো এই প্ল্যানটো লৈ পেলাই তুমি ডাইৰেক্ট তোমাৰ যেটো ফিল্ডত তাত তুমি ৰুই দিলা এইটো হৈছে ট্ৰান্সপ্লান্টিং এটা জায়গাৰ পৰা আন এটা জায়গালৈ ট্ৰান্সফাৰ কৰাটোকে হৈছে ট্ৰান্সপ্লান্টিং এক্সামত সুধিব পাৰে ট্ৰান্সপ্লান্টিং মানে কি ট্ৰান্সপ্লান্ট মানে কৰা হৈছে ট্ৰান্সফাৰ কৰা ট্ৰান্সপ্লান্ট এটা প্ল্যান্ট আন এটা জায়গালৈ ট্ৰান্সফাৰ কৰা এটোকে কয় ট্ৰান্সপ্লান্ট বুজিছা ইয়াতে ফার্স্ট যদি আমি নার্সারি গ্রো কৰিম পলি বেগত গ্রো কৰিম 10 সেন্টিমিটার হাইট লৈকে তাৰপিছত আমি এইটো ফিল্ডত মেইন ফিল্ডত যেটো মেইন ফিল্ডত তুমি মাটি চহাইছা সেই ফিল্ডত আমি কি কৰিম ট্ৰান্সপ্লান্ট কৰিম বুজি পাইছা এইখিনি বস্তু জানিব লগা কথা এইখিনি হল তাৰপিছত এইবোৰ ল্যান্ড প্ৰিপাৰেচন মাটিখিনি কেনেকৈ প্ৰিপাৰেচন কৰিম মাটি প্ৰিপেয়াৰ কৰিম খেতি কৰিবৰ কাৰণে ফার্স্ট খেতিয়কে কি কৰে খেতিয়কে ফার্স্ট খেতি কৰিবৰ কাৰণে তাক মাটি লাগিব ফার্স্ট মাটি বিচাৰিব লাগিব মাটিখিনি তাৰপিছত প্ল্যানিং কৰিব লাগিব কি শস্য কোনটো টাইমত হ'ব যদি তুমি গৰমত কৰা শস্য খেতি তুমি যদি ঠাণ্ডাৰ দিনত কৰিছা হ'ব নেকি নহয় তাৰ কাৰণে আমাক প্ৰপাৰ প্ল্যানিং লাগিব ঠিক তেনেদৰে ইয়াতে ফার্স্ট ল্যান্ড প্ৰিপাৰেচন কৰিম ফার্স্ট মাটিখিনি আমি প্ৰিপেয়াৰ কৰি লম ৰুবৰ কাৰণে ল্যান্ড প্ৰিপাৰেচন কৰিম ল্যান্ড প্ৰিপাৰেচন কৰিবৰ কাৰণে ইয়াত ফার্স্টটো মাটিখিনি চহাই ল'ব লাগিব কিমান ডেপথত 30 সেন্টিমিটার ডেপথত ডেপথ মানে বুজি পোৱা ন দক কিমান দলৈকে আমি এটো 30 সেন্টিমিটার দলৈকে আমি ইয়াত প্লাউইং কৰিম প্লাউইং কৰা মানে মাটি চহোৱা কি বুলি কয় প্লাউইং বুলি কয় ফার্স্ট যদি আমি প্লাউইং কৰিম 30 সেন্টিমিটার দলৈকে আমি কৰিম ফলোড বাই প্ল্যান্টিং আফটাৰ ওয়েট ফ্রম FOM তাৰপিছত মাটিৰ লগত আমি কি মিক্স কৰিম FOM এইটো কি হৈছে জানা FOM টো হৈছে তোমাৰ এটা সাৰ জৈৱিক সাৰ কি সাৰ জৈৱিক সাৰ ইয়াত কোনো কেমিক্যাল মিক্স নাথাকে বুজিছা একদম জৈৱিক সাৰ কেনেকৈ বনায়
European farmland manure FOM mix কৰিব early mix with soil during second plowing এইটো কেতিয়া কৰিব জানা এইটো মিক্স কৰিব second plowing মিক্স কৰিব first plowing অকল সহাব তাত একো মিক্স নকৰে তাত 1 week পিছত এসপ্তাহ পিছত আকৌ যেতিয়া সহাব তেতিয়াহে FOM টো মিক্স কৰিব মাটিৰ লগত বুজি পালা আৰু যদি তুমি বিচাৰা কেঁচু সাৰ দিব কেঁচু সাৰ মিক্স কৰিব পাৰা এতিয়া আহিব তোমাৰ বেংগলোৰ ৰিজনত কি কৰে বেংগালুৰু তোমালোক খালি কৈছিলো নহয় মই বেংগলোৰত কি হয় বেছি তাৰ ওয়েদাৰটো বহুত ভাল হয় গৰমো নহয় বেছি ঠাণ্ডাও নহয় বেংগলোৰত কি হয় তাত তোমাৰ দে ক্ৰপ গ্ৰোন থ্ৰু আউট দ্য ইয়াৰ আমি বছৰত যেতিয়া মন তেতিয়াই এইটো চাইনা ষ্টাইলত আমি গ্ৰ' কৰিব পাৰোঁ সেইটো জলবায়ু মানে এই চাইনা ষ্টাৰ ফ্লাৱাৰটো আমি বেংগলুৰু জেগাত আমি কেতিয়া থ্ৰু আউট দ্য ইয়াৰ আমি গ্ৰ' কৰিব পাৰোঁ মানে বছৰত যেতিয়া মন তেতিয়া আমি গ্ৰ' কৰিব পাৰোঁ এনেতো মেইন ছিজন কেতিয়া হয় মেইন যিটো টাইম কেতিয়া হয় মে বা মেইন ছিজনটো মে জুনতো কৰিব পাৰি নে ছেপ্টেম্বৰ অক্টোবৰ অক্টোবৰতো কৰিব পাৰি আৰু দিল্লীটো বহুত গৰম জেগা হয় দিল্লীত কেতিয়া কৰিব পাৰি দিল্লীত পাৰি ছেপ্টেম্বৰ অক্টোবৰ ইয়াতে ছেপ্টেম্বৰ অক্টোবৰতে কৰিব দিল্লীত আৰু তোমাৰ ট্ৰান্সপ্লেণ্ট কেতিয়া কৰিব ইয়াতে এইটো চিড শ্ব' কৰা চিডটো কেতিয়া ৰুব ছেপ্টেম্বৰ অক্টোবৰত ট্ৰান্সপ্লেণ্ট কেতিয়া কৰিব এসপ্তাহ পিছত অক্টোবৰতে কৰিব আফটাৰ 1 week of seed sowing seed sow কৰা এসপ্তাহ পিছতে কি কৰিব ট্ৰান্সপ্লেণ্ট কৰিব মেইন ফিল্ডৰে ট্ৰান্সপ্লেণ্ট কৰিব কথা নাপাতিবা মনত থাকিবনে তাৰপিছত আহিব স্পেচিং স্পেচিং মানে কি তুমি যে মেইন ফিল্ডত যেতিয়া ট্ৰান্সপ্লেণ্ট কৰিবা ধৰি লোৱা এটা ফুলৰ গছৰ পৰা এটা ফুলৰ ডিষ্টেঞ্চ কিমান হ'ব লাগিব কিমান চেণ্টিমিটাৰ ডিষ্টেঞ্চ হ'ব লাগিব 30 into 30 চেণ্টিমিটাৰ অৰ 45 into 45 চেণ্টিমিটাৰ এইটো কিহৰ ওপৰত ডিপেণ্ড কৰিব চাইজটো ভেৰাইটিৰ ওপৰত ডিপেণ্ড কৰিব ভেৰাইটি জাতৰ ওপৰত ডিপেণ্ড কৰিব কিয় কৰিব কিছুমান ভেৰাইটি কি হয় কিছুমান ভেৰাইটি ডাঙৰ হয় কিছুমান ভেৰাইটি সৰু হয় যিবিলাক সৰু ভেৰাইটি হয় 30 into 30 চেণ্টিমিটাৰ স্পেচ থাকিব লাগিব আৰু যিবিলাক ডাঙৰ ভেৰাইটি হয় সেইবিলাকত 45 into 45 চেণ্টিমিটাৰ হ'ব লাগিব বুজি পাইছা ন স্পেচিং মানে কি ন এটা গছৰ পৰা আন এটা গছৰ ডিষ্টেঞ্চ স্পেচ এইটোকে কয় তোমাৰ স্পেচিং বুলি কাৰণ একেলগে যদি তুমি লোৱা একেলগে যেতিয়া দেখিবলৈ বেয়া হ'ব আৰু মানে চম্ভালিব নোৱাৰিব ডাঙৰ হ'বই নোৱাৰিব ভালকৈ সেইটো কাৰণে স্পেচ অলপ স্পেচ লাগিব সেইটো স্পেচ কিমান হ'ব লাগিব ডিষ্টেঞ্চটো 30 to 30 চেণ্টিমিটাৰ হ'ব লাগিব আৰু লাইট চইল যিবিলাক লাইট চইল হয় লাইট চইল মানে বুজিছা ন লাইট আৰু এটা তোমাৰ মিডিয়াম চইল লাইট চইল মানে তোমাৰ এই বালিয়া মাটি যদি এইবিলাক লাইট চইল হয় লাইট মানে কি পাতল ন সেইটোৱে এটা বস্তু তাৰপিছত মিডিয়াম চইলত ইয়াতকৈ অকণমান ডাঠ হ'ব তো লাইট চইলত কিমান হ'ব লাগে 45 into 20 চেণ্টিমিটাৰ হ'ব লাগে আৰু মিডিয়াম চইলত কিমান হ'ব লাগে 60 into 20 যদি এক্সামত সোধে যে চাইনা ষ্টাৰৰ স্পেচিং লাইট চইলত কিমান হয় 45 into 20 আৰু মিডিয়াম চইলত 60 into 20 মনত থাকিব এনেইটো এইটো হয় মেইন কিন্তু যদি চইল বুলি মেনশ্যন কৰে তেতিয়াহ'লে এইটো দিব দেই
কেমিকেল থাকে ফাৰ্টিলাইজাৰত কেমিকেল থাকে সেইটো দেখিছা ন ইয়েলো কালাৰৰ টেমাটো তাত ফাৰ্টিলাইজাৰ আছে তাত কেমিকেল আছে আৰু জৈৱিক সাৰ এইটো দেখিছা এইটো পেকেটটো আৰু বক্সটো যে decomposed plant material. ইয়াতে কি দিব decomposed plant material. Decomposed মানে পচি যোৱা decomposed plant material. গছ গছনি ডাল পাত এটোকে কৈছে plant material কৰি। ইয়াত chemical mix নাথাকে no chemical. No chemical mixed. Chemical mix নাথাকে। ইয়াত কি থাকিব অকল কি থাকিব natural বস্তু দি পেলাই বনোৱা plant natural বস্তু দি পেলাই natural material থাকে ন ইয়াত অকল গছৰ পাত ডাল এইবোৰ দি পেলাই বনোৱা জৈৱিক সাৰ পচন সাৰ আছে ইয়াত অকল কেমিকেল থাকিব bad for soil সেইটো কাৰণে বেয়া তো FOM কিমান পাইছিলো FOM জৈৱিক সাৰ FOM কিমান আছিলে 10 to 15 টোন আৰু NPK নাইট্ৰজেন ফসফৰাছ এইটো তোমালোকৰ এক্সামত সুধিব পাৰে NPK কিমান থাকিব লাগে চাইনা ষ্টাৰত NPK কিমান হ'ব লাগে কি কথা পাতি আছা পঢ়াবও লাগে কথা পাতি আছা একদম চুপচাপ থাক NPK নাইট্ৰজেন ফসফৰাছ আৰু পটাছিয়াম কিমান লাগিব নাইট্ৰজেন লাগিব 120 তাৰপিছত 80 আৰু আকৌ 120 নাইট্ৰজেন লাগিব 120 ফসফৰাছ লাগিব 80 পটাছিয়াম লাগিব 120 kg বুজিলা ফাৰ্মৰ মেনৰ এইটো হৈছে তোমাৰ পচন সাৰ জৈৱিক সাৰ এই জৈৱিক সাৰ কিমান টন হ'ব লাগিব টোটেল 10 to 15 টন হ'ব লাগিব নাইট্ৰজেন ফসফৰাছ আৰু পটাছিয়াম কিমান লাগিব 120 নাইট্ৰজেন 80 ফসফরাস 120 potassium হৈ গল ফসফরাস আৰু potassium are only gaseous dose nitrogen is split dose মানে নাইট্ৰজেন ফসফরাস আৰু potassium আমি ডাইৰেক্টলি দি দিও ডাইৰেক্টলি মিক্স কৰি পেলাই মাটিৰ লগত ডাইৰেক্টলি সয়েলৰ লগত মিক্স কৰি পেলাই দিও কিন্তু নাইট্ৰজেনটো আমি স্প্ৰে কৰি পেলাই দিও নাইট্ৰজেন স্প্ৰে কৰি পেলাই আমি দিও বেসেল ডোজ হিচাপে আমি নাইট্ৰজেন আৰু ফসফৰাছ আৰু পটাছিয়াম দিও আৰু নাইট্ৰজেনটো আমি কেনেকৈ দিও স্প্ৰে কৰি পেলাই হৈ গ'ল এইখিনি মনত থাকিব পচন আৰু জৈৱিক সাৰ কি হয় FOM কিমান লাগে NPK কিমান লাগে 120 80 120 তাৰপিছত আহিব ইৰিগেশ্যন মানে জলসিঞ্চন ব্যৱস্থা কি জলসিঞ্চন ব্যৱস্থা বিপাস জল পানী লাগিব এটা মাহত জলসিঞ্চন ব্যৱস্থা দিব লাগিব ফুল ৰুবৰ কাৰণে বা গছ গছনি ৰুবৰ কাৰণে শাক পাচলি ৰুবৰ কাৰণে সবচে ইম্পৰ্টেণ্ট ফেক্টৰ কি লাগে পানী লাগে পানী নাপালে কি হ'ব গছ গছনি মৰিয়ে যাব তো তাৰ কাৰণে আমি এইটো জানিব লাগিব কিমান পানী আমি দিব লাগিব ইৰিগেশ্যন ৰিকুৱাৰমেণ্ট ইজ ডিপেণ্ড অন দ্য প্ৰিভেইলিং ৱেডাৰ কিহৰ ওপৰত ডিপেণ্ড কৰিব গৰমৰ দিন যিহেতু গৰমত পানী বেছিকৈ লাগে ঠাণ্ডা দিন হ'লে পানী কমকৈ লাগে এইটো কিহৰ ওপৰত ডিপেণ্ড কৰে ইৰিগেশ্যন কিহৰ ওপৰত ডিপেণ্ড কৰে ৱেডাৰৰ ওপৰত কেনেকুৱা জলবায়ু হয় তাৰ ওপৰত ডিপেণ্ড কৰিব তাৰপিছত সয়েল আৰু কিহৰ ওপৰত ডিপেণ্ড কৰিব মাটিৰ ওপৰত কেনেকুৱা টাইপৰ মাটি হয় যদি বেছি বালিয়া মাটি হয় তেতিয়াহ'লে পানী বেছি লাগিব সেইটোৰ ওপৰত ডিপেণ্ড কৰিব আৰু ক্ৰপ গ্ৰোথ কোনটো ছিজনত তুমি ক্ৰপ গ্ৰ' কৰিছা সেইটোৰ ওপৰত ডিপেণ্ড কৰিব চিন দ্য উইণ্টাৰ এনুৱেল চ' ইট জেনেৰেলি যদি এইটো কি হয় এইটো হয় উইণ্টাৰ
ডাল য'ৰ পৰা ব্ৰাঞ্চ ওলাই যে মেইন ডাল মানে পিঞ্চিংটো কিয় কৰে যদি গ্ৰোথ কি হয় স্লো হয় বা no flower growth retarded যদি গ্ৰোথ স্লো হৈ যায় তুমি দেখিছা বহুত দিন হ'ল এই গছজোপা কি হয় ওখ হ'ব পৰা নাই এটা সেম হাইটতে আছে সেইটো কি আছে ৰিটাৰ্ডেশ্যন আছে মানে এইটো গ্ৰো হ'ব পৰা নাই তাৰ কাৰণে তুমি কি কৰিব পাৰা চাইনা ষ্টৰত পিঞ্চিং কৰিব পাৰা এইটো এটা প্ৰেক্টিছ হয় এইটো এটা ট্ৰেইনিং বা প্ৰেক্টিছ দিব আৰু কিয় কাৰণে ফ্লাৱাৰ ইনডিউচ কৰিব কাৰণে হ'ব কাৰণে কৰা প্ৰেক্টিছ বুজি পালা পিঞ্চিং কৰিলে এই মেইন ব্ৰাঞ্চত যদি তুমি পিঞ্চিং কৰা কি হ'ব গ্ৰোথ যদি স্লো হয় তেতিয়া তুমি পিঞ্চিং কৰিলে গ্ৰোথ ফাষ্ট হ'ব গ্ৰোথ কি হ'ব ফাষ্ট হ'ব ফ্লাৱাৰ হ'ব প্ৰডাকশ্যন হ'ব এইখিনি পিঞ্চিং বুজি পালা একদম যদি আহে পিঞ্চিং মানে কি তোমালোকে লিখিবা এনেকে আৰু দিদিম বাৰু নোটছ তোমালোকে চাই পেলাই মুখস্থ কৰিব মানে কৈছে যে এইটো গেটিং পিঞ্চিং ইজ দ্য মেইন শ্বট এট দ্য 1 মাইল আফটাৰ ট্ৰান্সপ্লান্টিং কেতিয়া কৰিব লাগে পিঞ্চিং কৰা টাইম কেতিয়া পিঞ্চিং যে কৰিম আমি কেতিয়া টাইম যেতিয়া আমি ট্ৰান্সপ্লান্ট কৰিম তাৰ পিছতে আমি কৰিব লাগে তাৰ আগত কৰিব নোৱাৰিম যদি তাৰ আগত কৰে তেতিয়াহ'লে বেয়া হৈ যাব বা মৰি যাব এইটো ostrich plum purple gives significant increase of growth branches and flowering the late by flowering এইটো মানে দাগ আছে ostrich purple বুলি বস্তুটো চিনি এটা ভ্যাৰাইটি আছে এইটো বহুত ফ্লাৱাৰিং কি হয় এইটো দিলে হয় তো এইটো কাৰণে পিঞ্চিং কৰা হয় ফ্লাৱাৰিং দিলে হয় কাৰণে আমি ইয়াত কি কৰো পিঞ্চিং কৰো একদমত যদি আহে পিঞ্চিং মানে কি লিখিব পাৰিবা ক'ত কৰে কেতিয়া কৰে মেইন ব্ৰাঞ্চত কৰিব মেইন ষ্টাৰ্টাৰ কেতিয়া কৰিব ট্ৰান্সপ্লান্টিঙৰ পিছত তাৰপিছত কি আছে হাৰ্ভেষ্টিং মানে যেতিয়া গোটেইখিনি হৈ যাব লেণ্ড প্ৰিপাৰেশ্যন হৈ যাব ইৰিগেশ্যন হৈ যাব পিঞ্চিং হৈ যাব তাৰপিছত আহিব হাৰ্ভেষ্টিং শস্য চপোৱা পিছৰ কামখিনি হাৰ্ভেষ্টিং বুলি কয় এতিয়া ফুল গজিলে ধুনীয়াকৈ তুমি কৰিছা ফুল গজিল তাৰপিছত কি কৰিবা সেইখিনি হাৰ্ভেষ্টিং আহিব সেইখিনি তাৰপিছত যিবোৰ ধুনীয়া হৈছে ধুনীয়া কালাৰ ফুল দিছে সেইবোৰ তুমি দোকানত বেচিবৰ কাৰণে দিবা আৰু যিবোৰ ধৰা ডিফেক্টিভ কালাৰ হোৱা নাই ভালকৈ গজা নাই সেইবোৰ তুমি কাপোৰ ধুবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰা আৰু যিবোৰ ভাল দেখিবলৈ ভাল কালাৰ আছে সেইবোৰ তুমি কাঠফ্লাৱাৰ হিচাপে লিখিব পাৰা এইখিনিয়ে হা তাৰপিছত তোমাৰ যদি বহুত দিন লাগে তুমি যদি ৰাখিব খোজা চাইনা ষ্টৰটো কি এইটো ফুল হয় ন এতিয়া যদি তুমি গছৰ পৰা মাটিৰ পৰা উঠাই পেলাই থৈ দিয়া শুকাই নাযাব দোকানত যে থাকে ফ্লাৱাৰটো বহুত দিন লাগে যে জীয়াই থাকে মানে সতেজ হৈ থাকে যে সেইটো কিয় থাকে অকল পানীত দিলেও নহ'ব তাত এটা কেমিকেল মিক্স কৰা হয় কেমিকেলটো হৈছে তোমাৰ লিখা এইটো মুখস্থ কৰা 60 গ্ৰাম সুক্ৰোজ দিব 60 গ্ৰাম সুক্ৰোজ লাগিব 250 mg HQS plus কি দিব 70 mg CCC plus 50 mg AgNO3
গছতো পোক পৰুৱা লাগিবই আমত যেনেকৈ পোক লাগে লিচিটো লাগে এতিয়াতো লিচি দোকানত পায় তাতো দেখিবা নহয় গোটেইটোৰ ওচৰত যে থাকে বগা বগা যে থাকে দেখিছা চাগে ন দেখিছা ন চব গছতে পোক থাকিব আহিবও পাৰে এনেকৈ নষ্ট হৈ যায় তো চাইনা ষ্টৰত কোনবোৰ পোক তোমালোকে দেখিবলৈ পাবা কোনবোৰ এইবোৰতো ব্যৱস্থা কৰিব লাগিব ন যদি এডালত লাগে গোটেইকেইডালত বেয়া কৰি দিব কৰিব ন যেতিয়া বেয়া হ'ব তোমাৰ গোটেই পইচাও লছ হ'ব তোমাৰ যিমান কষ্ট তুমি কৰিছা ইমান কষ্ট কৰিছা ইমান দিন লাগি তুমি পানী দি পেলাই ডাঙৰ কৰিছা গছজোপা তাৰপিছত যদি পোকে খাই পেলাই যদি বেয়া কৰি দিয়ে তোমাৰ বেয়া নালাগিব চবৰে বেয়া লাগিব সেইটো যাতে নহয় তাৰ বাবে এই কিছুমান পোক পৰুৱাৰ বিষয়ে আমি জানিব লাগিব কি কেইমান আহি আছা তোমালোকে কিতাপো নাই বহিও নাই তোমালোকে এগ্ৰিকালচাৰ হয় নে নহয় তেতিয়াহ'লে এটা তোমাৰ ব্লেক ব্লিষ্টাৰ বিটেল বুলি এটা আছে এইটো এটা পোক হয় ব্লেক কালাৰৰ ব্লেক ব্লিষ্টাৰ বিটেল বুলি কয় চিৰিয়াছ পেষ্ট হয় দেই এইটো চিৰিয়াছ পেষ্ট হয় এইটো যদি আহে তেতিয়াহ'লে এইটো গোটেই যিমান চাইনা ষ্টৰ আছে গোটেইখিনি মাৰি পেলাব খাই পেলাব ফাৰ্ষ্টটো কি কৰিব ফিড অন লিভছ খাব ফাৰ্ষ্ট তাৰপিছত কি খাব ডাল খাব তাৰপিছত খাব ডাল তাৰপিছত কি কৰিব ফাৰ্ষ্ট পাত খাব তাৰপিছত ডাল খাব দেন ফ্লাৱাৰ দেন ফ্লাৱাৰটো খাব তাৰপিছত গোটেইখিনি খোৱাৰ পিছত কি থাকিব একো নাথাকে গছজোপা মৰি থাকিব এই চাইনা ব্লেক ব্লিষ্টাৰ বিটেলটো বহুত চিৰিয়াছ পেষ্ট হয় সেইটোৱে ফাৰ্ষ্ট গছৰ পাতখিনি খাব তাৰপিছত ডাল খাব দেন ফ্লাৱাৰখিনি খাব তাৰপিছত এনেকৈ গছজোপা কি কৰিব মাৰি পেলাব তাৰপিছত আহিব ছেকেণ্ডত আহিব এছিয়াটিক বিটেল এছিয়াটিক নামৰ বিটেল এটা আছে পোক এটা আছে সেইটো এটা তোমাৰ চাইনা ষ্টৰত লগা পোক হয় ইয়াতো তোমাৰ মষ্টলি ফিড অন লিভছ পাত খাব এই পোকটোৱে কি কৰিব পাত খাব ফাৰ্ষ্ট পাত খাব দেন কি কৰিব ডিউৰিং নাইট ৰাতিৰ ভাগত খাব পাতৰ অংশ আৰু দিনৰ ভাগত খাব কি খায় কি কৰে এইটোতো বুজি পালা ন ব্লেক ব্লিষ্টাৰ বিটেল তোমালোকক যদি এক্সামত সোধে কেইটামান পৰুৱাৰ নাম লিখা কিহৰ চাইনা ষ্টৰৰ ইনচেক্ট পেষ্টৰ নাম লিখা ফাৰ্ষ্ট লিখিবা ব্লেক ব্লিষ্টাৰ বিটেল কোন কালাৰৰ থাকিব কি কৰিব ফাৰ্ষ্ট পাতখিনি খাব তাৰপিছত ডাল খাব তাৰপিছত খাব ফুলখিনি খাব খাই পেলাই গোটেইটো মাৰি পেলাব দেন এছিয়াটিক বিটেল বুলি এটা আছে এছিয়াটিক বিটেলে কি কৰিব ফাৰ্ষ্ট পাতখিনি খাব ৰাতিৰ ভাগত আৰু দিনৰ ভাগত কি কৰে খাই এইটো আমাৰ ৰাতি ওলাই দেই এইটো এছিয়াটিক বিটেলে কি কৰিব ৰাতিৰ ভাগত পাতখিনি খাব আৰু দিনৰ ভাগত লুকাই থাকিব খাই দিনৰ ভাগত লুকাই পেলাই যিটো তোমাৰ এই যে ইয়াতে গছৰ একদম তলৰ অংশখিনি তলৰ যিটো মেইন ডাল আছে সেইটো খাই পেলাই মাৰি পেলাব গছজোপা মাৰি পেলাব বুজি পাইছা ন কোনখিনি ৰাতিৰ ভাগত
গছৰ মেইন ডাল খাই ইয়াত যিও সেম টাৰ্নিছ ফ্লেম লাগি কি কৰিব এই যে মেইন ডালৰ তলৰ অংশখিনি ই ফাৰ্ষ্ট খাব দেন কি কৰিব তাৰপিছত খাব ফ্লাৱাৰ বাৰ্ড য'ত ফ্লাৱাৰটো ওলাব এই বাৰ্ডটো কি কৰিব বাৰ্ডটো খাই পেলাব বুজি পাইছা চবে কথা পাতি আছা কি ইমান কথা পাতি আছা বেলেগ ক্লাছতো কথা পাতি থাকাই এপিছডৰ ক্লাছতো চুপ থাকা পঢ়িব আহিছা কৈ আছো বাৰ ক্লাছ 12 পাইছা অলপ চিৰিয়াছ হোৱা কি কৈ আছো টাৰ্নিছ ফ্লেম লাগি কি কৰিব লাইট ব্ৰাউন কালাৰৰ হ'ব ফাৰ্ষ্ট মেইন শ্বুটডাল খাব দেন কি কৰিব এই ফুল গজা ডাল ইয়াতে খাব বাৰ্ডটো খাই পেলাই কি কৰিব মাৰি পেলাব গছডাল তাৰপিছত আহিব লিফ অভাৰ ফটোটো আহিব লিফ অভাৰ বুলি এটা পেজ আছে এইটো ক'ত দেখা পাওঁ আমি চাইনা ষ্টৰত দেখা পাওঁ লিফ অভাৰে কি কৰিব কমন পেজ হয় চব গছতে তুমি এইটো লিফ অভাৰটো দেখিবলৈ পোৱা কমন পেজ হয় লিফ অভাৰ এইটো এটা ভাইৰাছ আনে ভাইৰাছ ভেক্টৰ হয় ভাইৰাছ ভেক্টৰটো জানা ন ভাইৰাছ ট্ৰেন্সফাৰ কৰে এইটোৱে লিফ অভাৰে কি কৰে ভাইৰাছ ট্ৰেন্সফাৰ কৰে এটা গছৰ পৰা আন এটা গছলৈ এনেকৈ ভাইৰাছ ট্ৰেন্সফাৰ কৰিব ভাইৰাছ একবাৰ লাগি গ'লে কি হ'ব গছজোপা থাকিব নেকি বাচি যেনেকৈ কৰোণা ভাইৰাছ আহিছিলে এজনৰ পৰা আন এজনলৈ বিয়পি পৰিছিলে কি হৈছিল তাৰ পিছত মানুহ মৰি গৈছিলে ঠিক তেনেদৰে লিফ অভাৰে কি কৰে এইটো এটা ভাইৰাছ কজ কৰে ভাইৰাছটোৱে কি কৰিব তাৰপিছত গছজোপা মাৰি পেলাব লিফ অভাৰ এইটো কোনে কৰিব লিফ অভাৰে কৰিব তাৰপিছত আহিব চেমি লিফ অভাৰ কেটাৰপিলাৰ নেক্সট চেমি লোপাৰ কেটাৰপিলাৰ বুলি এটা পেষ্ট আছে এইটো কি কৰিব it feed on leaves and flower leaves and flower কি কৰিব ফ্লাৱাৰটো খাব তাৰপিছত আৰু নিজকে ট্ৰেইনৰ নিচিনা হেং কৰিব গছডালত মকৰি যেনেকৈ এনেকৈ ওলমি থাকে ঠিক তেনেদৰে ইও কি কৰিব এটা ট্ৰেইনৰ সহায়ত মানে ওলমি থাকে গছজোপাত ফাৰ্ষ্ট পাত খাব দেন ফ্লাৱাৰ খাব তাৰপিছত খাই পেলাই কি কৰিব গছডাল মাৰি পেলাব মনত থাকিব কি ব্লেক ব্লিষ্টাৰ বিটল এচিডিক বিটল টাৰ্নিছ ফ্লেম বা চেমি লোপাৰ কেটাৰপিলাৰ মনত থাকিব না নামকেইটা মনত থাকিব না মই কালি সুধিম তাৰপিছত এইবোৰ ৰুট নট নেমাটড এইটো বহুত ইম্পৰ্টেণ্ট চোৱা ৰুটত কি কৰিব ৰুটত নট বনাব ৰুটছ কিবা নট বনাব এনেকৈ ৰুট নট সেইটো কাৰণে ৰুট নট নেমাটড বুলি কৈছে নেমাটড মানে কি এইটো দেখিবলৈ তোমাৰ একদম সৰু কেঁচুৰ নিচিনা হয় ক'ত পোৱা যায় মাটিত থাকে এইটো সৰু আমি খালী চকুৰে কি কৰোঁ খালী চকুৰে আমি নেমাটড দেখা নাপাওঁ খালী চকুৰে দেখা নাপাওঁ নেমাটড আমি খালী চকুৰে দেখা নাপাওঁ কেনেকৈ দেখি পাওঁ অকল কেনেকৈ দেখি পাওঁ মাইক্ৰস্কোপত
উন্নত নেমেটৰ মাৰিবৰ কাৰণে আমি ফুৰাবিন ব্যৱহাৰ কৰোঁ। তাৰপিছত এইবোৰ ডিজিজ আমি পেষ্ট পঢ়িলোঁ, ফুৰুৱাৰ বিষয়ে পঢ়িলোঁ। এতিয়া আমি কিহৰ বিষয়ে পঢ়িম? ডিজিজৰ বিষয়ে, ৰোগৰ বিষয়ে। আমাৰ যেনেকৈ মানুহৰ যেনেকৈ ৰোগ হয়, গছৰো ৰোগ হয়, সেই ৰোগবোৰৰ বিষয়ে আমি এটা পঢ়িম। লিখি লৈছানে? নাই লিখা? একোতো মনত নাই চাগে? থাকা সেনেকৈ গম পাবা এক্সামত। মেইন এক্সামতো এইটো কথা পাতিব যে লিখিব, বেলেগতো এইটো হেল্প কৰিব নোৱাৰিবই, বেলেগ ছাৰে নোৱাৰে সেইবিলাক কোনোবা পাৰিব নেকি হেল্প কৰিবৰ কাৰণে? নিজে লিখিব লাগিব। ডিজিজ সেইটো কাৰণে পঢ়া এতিয়াৰ পৰাই 40 মাৰ্কছৰ কাৰণে পঢ়া ইচ্ছা পঢ়িব লাগিবই, কাৰণ তোমালোকে অকল প্ৰেক্টিকেল মাৰ্কছ লৈ পেলাই পাছ কৰিব নোৱাৰা, দৌৰতে পাছ কৰিব লাগিব। চিৰিয়াছলি লোৱা হ'ব। ডিজিজ উইল লিখা উইল বুলি এটা ৰোগ আছে। সেইটো কোনে কজ কৰিব? ইউৰেনিয়া অক্সিস্পোৰাম বুলি এটা সেইটো কিহৰ দ্বাৰা হয়? ফিউজেৰিয়াম অক্সিস্পোৰামৰ দ্বাৰা হয়। এইটো এটা ৰোগ হয়, চাইনা ষ্টৰত হোৱা এটা ৰোগ। তেনেকে দেখা পায় কি হয়? উইল্ডিং হয়। উইল্ড মানে কি? শুকাই গছজোপা যেতিয়া শুকাই মৰি যাব, কলা পৰি যাব, সেইটোকে কৈছে উইল্ডিং বুলি। উইল্ডিং হ'ব। তাৰপিছত এইবাৰ ছেকেণ্ডটো হ'ব কলাৰ ৰড। কলাৰ ৰডত কি হয়? ৱাটাৰ ষ্টকিং হ'ব। পানী জমা হ'ব গছজোপাত, ৰুটত পানী জমা হয় মৰি যাব। ব্লেকেনিং হ'ব। যেতিয়া তোমালোকে ৱাটাৰ ষ্টক লিখিবা, একেলগত ব্লেকেনিং লিখিবা। ৱাটাৰ ষ্টক হৈ পেলাই ৰুটছত যেতিয়া পানী বেছি পৰিব, তাৰপিছত সেইটো তাত কি হ'ব? পানী ষ্টক হৈ পেলাই কলা হয়, গছজোপা কি থাকিব? মৰি থাকিব। তাৰপিছত আহিব তোমাৰ ষ্টেম ৰট। অকল ষ্টেমত হ'ব এইটো। ষ্টেম ৰট, কলাৰ ৰট। কি বুজি পোৱা নাই? উইল এইটো কিহৰ দ্বাৰা হয়? ফিউজেৰিয়াম অক্সিস্পোৰাম বুলি এটা সেই আছে তোমাৰ ভাইৰাছ এটা আছে, সেইটোৰ পৰা হয়। ফিউজেৰিয়াম অক্সিস্পোৰামৰ পৰা উইল্ডিং হয়। উইল মানে হৈছে শুকাই মৰি যোৱা, শুকাই মৰি যাই পেলাই এইটো গছজোপা মৰি থাকিব। কলাৰ ৰিজনত হয়, ৱাটাৰ ষ্টক হ'ব, দেন তাৰপিছত ব্লেক হৈ পেলাই গছজোপা মৰি থাকিব। এনেকৈ এটা ৰোগ ষ্টেম ৰট। ৰটিং হয়, ৰটিং পচি যায়। ৰটিং মানে হৈছে পচি যোৱা। ষ্টেমৰ হ'ব পচি যাব। তাৰপিছত লিভ স্পট। অক্সিস্পোৰাম। তাৰপিছত লিভ স্পট নামতে আছে, নামতে গম পাওঁ কি হয়? পাতত কি হয়? স্পট পৰে, ব্লেক স্পট হয়, ফুটা হয়, স্পট হয়, ফুটা হয়। Yellowing of leaves. Yellowing of leaves. তাৰপিছত ব্ৰাউন হয়, য়েল্লো, ব্ৰাউন, দেন ব্লেক। এই ৰংটো কি হয়? লিভছতো কি হয়? স্পট পৰিব। লিভছত পাতত স্পট পৰিব। কি স্পট? ব্লেক কালাৰৰ স্পট। য়েল্লো হ'ব, তাৰপিছত ফাৰ্ষ্ট কথা নাপাতিবা। কি বুজি পোৱা নাই? মুদা উইল্ডিং কিহৰ পৰা হয়? ফিউজেৰিয়াম অক্সিস্পোৰামৰ পৰা হয়। তাৰপিছত
লিভ স্পট ফাৰ্ষ্ট পাতকেইটা য়েল্লো কৰিব তাৰপিছত ব্ৰাউন হ'ব দেন ব্লেক হয় শুকাই যাই পেলাই লিভ হৈ যাব এই গোটেইখিনি কন্ট্ৰল কৰিবৰ কাৰণে কি কৰিব লাগে এই গোটেই বেমাৰ কন্ট্ৰল কৰিবৰ কাৰণে আমি কি ব্যৱহাৰ কৰোঁ মেনেপ বুলি এটা কেমিকেল আছে সেইটো আমি ব্যৱহাৰ কৰোঁ মেনেপ কিমান 0.2% মেনেপ ব্যৱহাৰ কৰিলে আমি উইল্ডিং লিভ স্পট কলাৰ ৰড ষ্টেম ৰডৰ পৰা বচাব পাৰোঁ চাইনা বহুতকেইটা আছে এইকেইটা মুখস্থ কৰিবা গোটেইকেইটা নাম মুখস্থ কৰিবা আৰু কি ভাইৰাছ আৰু আছে কিমান টাইম হ'ল কিয় কোৱা নাই মইতো তাই গমেই পোৱা নাই এইটো এটা ভাইৰাছটো লিখি লোৱা এইটো ভাইৰাছ এটা আছে ক্ৰিচেণ্টেমা মোজাইক ভাইৰাছ চাইনা ষ্টৰত ক্ৰিচেণ্টেমা মোজাইক ভাইৰাছ বুলি এটা ভাইৰাছ লাগে সেইটো ভাইৰাছ লাগিলে কি হ'ব চিডবৰ্ণ হয় দেই চিডৰ পৰা আহে এইটো কি হয় বীজৰ পৰা আহে বীজত যদি এইটো ভাইৰাছ লাগে এই বীজৰ পৰা আহে ক্ৰিচেণ্টেমা তোমালোকৰ যদি এক্সামত সোধে চাইনা ষ্টাৰৰ কোনটো ভাইৰাছ চিডবৰ্ণ হয় কি লিখিবা ক্ৰিচেণ্টেমা মোজাইক ভাইৰাছ কি হয় এইটো ভাইৰাছ যেতিয়া লাগিব এইটোতো উইল্টিং হয় ভাইৰাছত উইল্টিং হয় দেই গছবোৰত উইল্টিং হৈ পেলাই শুকাই হ'ল ন পাৰিবা এক্সামত আহিলে পেষ্ট ডিজিজ যিকেইটা আছিলে এষ্টাৰ বিটেল ব্লেক লিষ্টাৰ বিটেল আৰু কি পাইছিলোঁ এচিডিক বিটেল লিভ হপাৰ মনত থাকিবনে পেষ্টকেইটা ডিজিজকেইটা উইল আৰু ডিজিজকেইটা ভাইৰাছ কি ভাইৰাছ নেমেটড আছিলে ৰুটনত নেমেটড কেনেকৈ কণ্ট্ৰল কৰে ফুৰাডাল মনত ৰাখিবা আৰু এইবোৰ ডিজিজবোৰ কেনেকৈ কণ্ট্ৰল কৰোঁ মেনেপ বুলি এটা কেমিকেল আছে সেইটো ব্যৱহাৰ কৰি আমি কি কৰিব পাৰোঁ কণ্ট্ৰল কৰিব পাৰোঁ চাইনা কুৱেশ্যন এনচাৰবোৰ লিখিবা কপিত আৰু মোক দেখাবা কালি চাম মানে এইডাল কি দিব লাগে